প্ৰয়াগৰাজত স্নান কৰিবলৈ যোৱা 14 জানুৱাৰী তাৰিখৰ পৰা নিৰুদ্দেশ কাকীৰ ৰাম সিং চৌহান নামৰ এজন 55 বছৰীয়া লোক। যোৱা 13 জানুৱাৰী তাৰিখে লংকা কাকী টিলা বজাৰৰ পৰা নিজ পত্নী, ককায়েক আৰু বৌয়েকৰ সৈতে প্ৰয়াগৰাজত গৈছিল ৰাম সিং চৌহান। 14 জানুৱাৰী পুৱা 4 বজাত স্নান কৰাৰ পাছতেই নিৰুদ্দেশ লোকজন। আজি প্ৰায় 35 দিন উকলি গ'ল, কোনো সন্ধান লাভ কৰা নাই লোকজনৰ। ইফালে পিতৃৰ সন্ধানত পুত্ৰই প্ৰায় এসপ্তাহ ধৰি প্ৰয়াগৰাজত বিচাৰ খোচাৰ কৰিলে যদিও কোনো সন্ধান নাপালে পিতৃৰ। ইফালে প্ৰয়াগৰাজৰ প্ৰশাসন আৰু আৰক্ষীক অৱগত কৰিও কোনো সঁহাৰি নাপালে বুলি অভিযোগ পুত্ৰৰ। সন্ধানহীন লোকজনৰ সম্ভেদ লাভ কৰিলে 8590571993 নম্বৰত পৰিয়ালক যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। গা ধুব গৈছিলে কুম্ভ মেলাত 13 তাৰিখে গৈছিলে, 14 তাৰিখে গা ধুইছে। গা ধুই নেদেখাই হৈ গ'লোঁ। মই এসপ্তাহমান পিছত মই বিচাৰি গৈছিলোঁ। বিচাৰি গৈ পেলাই এসপ্তাহমান বিচাৰিলোঁ, নাপালোঁ। পুলিচকো কৈছিলোঁ, পুলিচে কৈছে চবেই ভোলা ভটকা যাওঁ। ভোলা ভটকাৰ পৰাও কোনো খবৰটো পোৱা নাই আজিলৈকে। যোৱাটো মই আৰু মোৰ ভনী জোঁৱাই গৈছিলোঁ। আমি গৈছিলে 10-12 জনেই গৈছিলে ধৰিব গ'লে। তাতে মানে মানুহকেইটা হেৰালে, মানে চবে জমা কৰি এক জেগাত ৰাখি যদি মানুহকেইটা আহে তেতিয়া দি পঠায়। মইতো ভাবিছোঁ এতিয়া কিবা এটা যদি নিউজত দি পেলাই যদি সহায় এটা পাওঁ যদি ভালে আছিলে।